নমস্কাৰ। 11 জানুৱাৰী শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বিষ ৰাশি, ৰোহিণী নক্ষত্ৰ, ত্ৰয়োদশী, শুক্লপক্ষ, শুক্ল যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। আহকচোন চাওঁ কাইলৈ দিনটো। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2:04 পৰা 3:30, অলপ চাই চিতি ল'ব এই সময়কণ। পৰিয়ালৰ মানুহৰ শৰীৰৰ প্ৰতি নজৰ দিব। বিনিয়োগ আদি কৰিবলৈ হ'লে আজি ভাল দিন। অৰ্থ ক্ষেত্ৰত ভাল। ভ্ৰমণত বাধা। ভ্ৰমণৰ ক্ষেত্ৰত বৰ সুবিধাজনক দিন নহয়। দিনটোত আপুনি এগ্ৰেছিভ হৈ কাম কাজ কৰিব। চাকৰি ক্ষেত্ৰত ভাল। ব্যৱসায়ত মোটামুটি চলিব। পাৰিবাৰিকত অশান্তি ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। আপুনি দৈৱ শক্তিৰ সহায় পাব। পৰি থকা কোনো কাম সমাধা হ'ব। দিনটোত কথা বতৰা ক'ব। আপোনাৰ আশে পাশে থকা মানুহক নজৰ দিব বা এভইড কৰি চলিব। এতিয়া আহিব বিষ ৰাশি। বিষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা পৰা 3:24, অলপ চাই চিতি ল'ব। সন্তানৰ শৰীৰ নজৰ দিব। আজিৰ দিনটোত দৈৱ ছাপোৰ্ট পাব আপুনি। পজিটিভ হৈ কাম কৰক। ব্যৱসায় দিশত মোটামুটি চলিব। আপোনাৰ মানসিক শক্তি বাঢ়িব। মানসিকভাৱে চাপ কমিব। বিদ্যাত সাফল্য। দাম্পত্যত মোটামুটি চলিব। প্ৰেমৰ দিশত ভাল। আত্মীয়ৰ সৈতে সম্বন্ধ বেয়া হ'ব পাৰে। লক্ষ্য ৰাখিব। আইনী কৰ্মত ভাল ফল পাব। যিকোনো কামত খৰধৰ নকৰিব। হিচাপ ভালদৰে কৰিব। আপুনি নিজৰ ফ'কাছ ঠিক ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। সেউজীয়া ৰং 4 সংখ্যা। 2:10 পৰা 3:47, অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ বৰ ভাল দেখা নাযায়। লক্ষ্য ৰাখিব। পৰিবাৰৰ ভাল। ভ্ৰমণত ভালেই দেখা যায়। আপুনি ধীৰে সুস্থিৰে কাম কাজ কৰক। আপোনাৰ খৰচ পাতি বাঢ়িব। অৰ্থৰ ক্ষেত্ৰত বৰ ভাল নহয়। অযথা মানসিক চাপ নল'ব। টেনচন কমাব। ব্যৱসায় দিশত মোটামুটি। ওপৰ মহলৰ ছাপোৰ্ট পাব। পাৰিবাৰিকত ভালেই। জ্ঞাতি শত্ৰুতা বাঢ়িব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল কৰক। প্ৰেমৰ দিশত বাধা দেখা যায়। বিদ্যাত মনোযোগ দিয়ক। সন্তান সুখত ভাল। আইনী কৰ্মত ভাল ফল পাব। পৰিয়ালক সময় দিয়ক। পৰিয়ালৰ জ্যেষ্ঠজনৰ সৈতে মতৰ অমিল হ'ব পাৰে। ৰিস্ক আদি নল'ব। কথা বতৰা ক'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং
8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1 বজাৰ পৰা 4 বজালৈ অলপ চাই চিতি ল'ব। দিন বৰ ভাল নহয়, লক্ষ্য ৰাখিব। শৰীৰ ভালেই, দ্ৰব্য ছাপোৰ্ট বা লাকে ফেভাৰ নিদিব। কৰ্মক্ষেত্ৰত মোটামুটি চলিব। ব্যৱসায় দিশত ভালেই, পাৰিবাৰিকত নজৰ দিয়ক। বৰ এটা ভাল নহয়, বুজা পৰাৰে আগবঢ়ক। বৰ বেছি কথা বতৰা নক'ব আজিৰ দিনটোত। পৰিৱেশ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখক। বিদ্যাৰ ক্ষেত্ৰত মোটামুটি ঠিকেই আছে। প্ৰেমৰ দিশত বাধা, আইনী কৰ্মত ভাল, সন্তান সুখত ঠিকেই দেখা যায়। দিনটোত দ্ৰব্য বাধা দেখা যায়। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া কালাৰ 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:58 পৰা 3:20 অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল নহয়, মানসিক চাপ কাটিব। ভ্ৰমণৰ দিশত ভালেই, অৰ্থ ক্ষেত্ৰত মোটামুটি যদিও বিনিয়োগ আদি নকৰিব। খং ৰাগ দমাই ৰাখি কাম কাজ কৰক। আপোনাৰ নিজৰ ফোকাছ ৰাখি কাম কাজত আগবাঢ়ক। ব্যৱসায়ত মোটামুটি, দাম্পত্যত অশান্তি সন্দেহ আদি বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। বা তৃতীয় কোনো ব্যক্তি সোমাব পাৰে, এই ক্ষেত্ৰত বিশেষভাৱে নজৰ দিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব। সন্তান সুখত ভাল, আইনী কৰ্মত ভালেই। নিজৰ মতে কাম কাজ কৰাৰ আপুনি নিজৰ মতে কাম কাজ কৰক। আনৰ মতামত নল'ব। আনে আপোনাক চাপ দিব। টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। চলা ফুৰাৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব। এতিয়া আহিব কন্যা ৰাশি। 4 সংখ্যা নীলা ৰং। প্ৰায় 2টাৰ পৰা 3:15 অলপ লক্ষ্য ৰাখিব। আপুনি আজিৰ দিনটোত ৰিস্ক আদি ল'ব পাৰিব। দিনটোত সাফল্য পাব। নিজৰ জনত থাকিব। ভ্ৰমণৰ ক্ষেত্ৰত বৰ ভাল নহয়। পিতৃ মাতৃৰ শৰীৰ অলপ খিয়াল ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপোনাৰ কাৰ্য সিদ্ধি হ'ব। মানসিক শান্তি পাব। দাম্পত্য জীৱনত দূৰত্ব বাঢ়িছে। সন্তানক নজৰ দিয়ক। প্ৰেমৰ দিশত মোটামুটি, আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল কৰক। দিন মোটামুটিভাৱে চলিব। টেনচন ফ্ৰী হৈ কাম কৰিব। আইনী কৰ্মত ভাল। গোপনীয়তা বজাই ৰাখিব। কিছু ক্ষেত্ৰত খং ৰাগ বাঢ়িব পাৰে, এই ক্ষেত্ৰত দমাই ৰাখিব। এতিয়া আহিব তুলা ৰাশি। ব্লেক কালাৰ 8 সংখ্যা। 1টাৰ পৰা 3:50 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই। ভ্ৰমণ চাই চিতি কৰিব। আপোনাৰ ব্যক্তিগত জীৱনত শান্তি নষ্ট হৈছে। দাম্পত্য প্ৰেম এই দিশত প্ৰব্লেম ৰৈছে। কাম কাজ ভাল হৈছে। বিদ্যাত মনোযোগ দিয়ক। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপোনাৰ পৰি থকা পেণ্ডিং কাম কাজ কৰক ধীৰে সুস্থিৰে। ব্যৱসায়ৰ দিশত চাপ ৰৈছে। আপুনি ইগ' এৰি চলিব। কোনো বিবাদত নাযাব। খৰচ পাতি বেছি হ'ব পাৰে। কথা বতৰা আগবঢ়াই ৰাখক। সময় আপোনাৰ অবাবত নষ্ট হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লেক কালাৰ 5 সংখ্যা। প্ৰায় 1:05 পৰা 3টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব।
ভ্ৰমণত প্ৰব্লেম হ'ব পাৰে। জীৱনত যি প্ৰব্লেম ৰৈছে সেই কাম কাজ কৰক, ছল্ভ কৰক। জটিলতাৰ পৰা মুক্তি পাব। দাম্পত্য পাৰিবাৰিকত খেয়াল ৰাখক। খং ৰাগ এৰি চলক। আইন সন্তান আদি ভাল। আপুনি আপোনাৰ কামত সময় দিয়ক। অকলে নচলিব। নিজে উপস্থিত থাকি কাম কৰিব, ভাল হ'ব। এতিয়া আহিব ধনু ৰাশি। পাতল নীলা ৰং 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3টা 30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ কিছু নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত সুযোগ পাইছে কথা বতৰা কোৱাৰ। ব্যৱসায়ত ভাল। দাম্পত্যত বিবাদ অশান্তি হৈছে। ভাই ভনীৰ সৈতে বিবাদ, প্ৰেম আদিত ভালেই। সন্তানক অলপ খেয়াল ৰাখক। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ কোনো ডিচিশ্যনত ভুল হৈছে। টকা বেছি খৰচ হ'ব। আপোনাৰ যি মানুহক দৰকাৰ সেই মানুহৰ সৈতে কথা বতৰা পাতক। নিজৰ হাতত ৰাখক, প্ৰয়োজন হ'ব। এতিয়া আহিব মকৰ ৰাশি। সোণালী ৰং 2 সংখ্যা। প্ৰায় 1:20 পৰা 3টা 30 চাই চিতি ল'ব। মাতৃ সন্তানৰ শৰীৰ খেয়াল ৰাখিব। আইন আপুনি ধীৰ স্থিৰভাৱে কাম কৰিব। ব্যৱসায়ত বৰ ভাল নহয়। দাম্পত্য বন্ধু আদি ভাল। বিদ্যা আইন আদিতো ভাল ফল পাব। কিছু বাধা আছে। আপোনাৰ কোনো কাৰণে খং ৰাগ বৃদ্ধি পাব। ধৈৰ্য হেৰাব পাৰে। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আঘাত আদি পাব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 5 সংখ্যা। প্ৰায় 1:10 পৰা 3টা 25 অলপ লক্ষ্য ৰাখিব। শৰীৰ মোটামুটি ভাল। ভ্ৰমণত প্ৰব্লেম দিব পাৰে। আপুনি সুযোগ সন্ধানী হ'ব। উপস্থিত বুদ্ধি প্ৰয়োগ কৰিব। কাম কাজ ভাল হ'ব। দাম্পত্য প্ৰেম আদিত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ, খেয়াল ৰাখক। কথা বতৰা ক'ব। আপুনি আনক চেপি ধৰিব। কথা ক্লিয়াৰ কাট ক'ব। বন্ধু বঢ়াব, প্ৰয়োজন হ'ব। এতিয়া আহিব মীন ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 2 সংখ্যা। প্ৰায় 1:50 পৰা 3টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। ভ্ৰমণত ভাল। ব্যৱসায়ত লাভ পাব। আনক ধাৰ বাকী নিদিব। আপুনি আজি আনৰ ব্যৱহাৰ হৈ যাব। বিচক্ষণতা দেখাব। দাম্পত্য বিদ্যা আদিত ভালেই দেখা যায়। আপুনি গোপনীয়তা বজাই ৰাখি কিছু ক্ষেত্ৰত কাম কাজ কৰিব। আনৰ আশাত বহি নাথাকিব। নিজে খাটনি কৰিব। চলা ফিৰাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব। আঘাত আদি পাব পাৰে। আজিৰ দিনটোৰ ৰাশিফল মোটামুটিভাৱে ইমানেই। ধন্যবাদ।